এই মুহূৰ্তত দৰ্শকক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ। মাকুম আৰক্ষীৰ পুনৰ সফলতা। জব্দ কৰা হ'ল 3 কেজি 170 গ্ৰাম গাঞ্জা। প্ৰাপ্ত তথ্য অনুসৰি ডিমাপুৰৰ পৰা ডিগবৈলৈ অনা হৈছিল গাঞ্জাখিনি। মাকুম আৰক্ষী চকীৰ SI গৌৰী কমল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে জব্দ কৰে গাঞ্জাখিনি। মিলন দেৱনাথ আৰু স্বপ্না দে নামৰ দুগৰাকী ব্যক্তিক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অন্যহাতে মাকুম আৰক্ষীয়ে AS23S8530 নম্বৰৰ এখন এভেঞ্জাৰ বাইক জব্দ কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কালি গাড়ী নাপালোঁ আৰু ঘূৰি গুচি গ'লোঁ ঘৰত। আজি ৰাতিপুৱা আহিলোঁ। একটা মানে মোৰ মাহঁতৰ ঘৰৰে মিলন হয়, মিলন দেৱনাথ হয়। তাই সি লগ পালোঁ মোক। সি মোক কৈছে, ক'ত যাবি তই? মই কৈছোঁ মই ডিগবৈ যাম। কৈছে এক কাম কৰচোন, মোৰ বেগটো অকণমান তিনিচুকীয়ালৈকে লৈ যাবিচোন। এনেকৈ ক'লে দেই। চিনি পাওঁ আৰু ঘৰৰ ওচৰতে। তেতিয়া মই কৈছোঁ দে আৰু কি আছে বেগত? ক'লে একো নাই, মিলন দেৱনাথ। তেতিয়া কৈছে বেগটো অকণমান লৈ যাবি, মই তিনিচুকীয়া লৈ ল'ম। মইতো ডিমাপুৰৰ পৰা আহিছোঁ, মোৰ ছোৱালী ঘৰৰ পৰা আহিছোঁ মই। আৰু সিও ডিমাপুৰ গৈছিলে। ডিমাপুৰতে দিলে মোক বেগটো, ট্ৰেইনতে দিলে মোক বেগটো। মই ট্ৰেইনত উঠি গ'লোঁ বেগটো। ট্ৰেইনত চব টিকেট আছে, মই অৱতাৰ আছামত উঠিছোঁ মই।